নমস্কাৰ, মোৰ নাম সীমা বনিয়া। মই মোটামুটি আপোনাৰ ইয়াতে যিদিনাখনৰ পৰা আমাৰ এইখিনি জেগাখিনি চাফা কৰিছে 21 তাৰিখৰ পৰা ধৰি মই ইয়াতে লাগি আছোঁ জুবিন দাৰ লগত। তেওঁ যিটো আমাৰ জুবিন ক্ষেত্ৰ বুলি পৰিচিত হৈছে, এই জুবিন ক্ষেত্ৰ যেন চিৰ যুগমীয়া হয়, জুবিন দা অমৰ হয়। জুবিন দাৰ ন্যায় বিচাৰি আমি সদায় সকলোৱে মাতি আহিছোঁ। ছ'চিয়েল মিডিয়াতো হয়তো হেছটেগ জুবিন গাৰ্গ বুলি লিখি আছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে লিখক হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। সকলোকে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে তেওঁলোকেও তেখেতলোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। আৰু আজি যিহেতুকে গৰিমা বৌৰ জন্মদিন উপলক্ষে বৌক আমাৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা, আমাৰ সকলো অসমবাসীৰ ফালৰ পৰাই তেওঁক জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। বৌ, আপুনি অকলশৰীয়া নহয়, সকলো অসমবাসী আপোনাৰ লগত আছে, আমিও আছোঁ। আপুনি সাহস গোটাব লাগিব, সাহসৰে আগুৱাই যাওক। হেপী বাৰ্থডে আৰু হেপী বাৰ্থডে গৰিমা বৌ। আজি এমাহো পাৰ হৈ গ'ল। এমাহ পাৰ হোৱাৰ পাছত এমাহ 2 দিন হ'ল, কিন্তু আমাৰ জুবিন ক্ষেত্ৰত মানে লোকে লোকাৰণ্য হৈ আছে। কেৱল মানুহ আৰু মানুহ, চাৰিওফালে খালি মানুহ হৈ আছে। আপোনালোকক অনুৰোধ জনাইছোঁ যাতে জুবিন ক্ষেত্ৰত আহি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নকৰে আৰু সদায় জেগাখিনি চাফা কৰি ৰাখিবলৈ আপোনালোকক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। থেংক ইউ বাইদেউ।